Hello students, welcome to the session. Today we will discuss another 5 questions from our polity mock test series. Okay, so here is the first question. Consider the following statements. The original constitution of India contained only fundamental rights and not fundamental duties. So it is a बहुत simple statement হয়. Maximum students ইয়াৰ answer কৰিব পাৰিব যে যেতিয়া আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কমেন্সমেন্ট হৈছিল 1950 তেতিয়া ফান্ডামেন্টাল ৰাইটস আছিল কিন্তু ফান্ডামেন্টাল ডিউটিজ নাছিল কাৰণ ফান্ডামেন্টাল ডিউটিজ পিছত স্বৰণ সিং কমিটিৰ ৰিকমেন্ডেশন মতে 1976 ত এড কৰিছিল হয় না সো এই স্টেটমেন্টটো শুদ্ধ নেক্সট কৈছে সো এই স্টেটমেন্টটো শুদ্ধ ঠিক আছে Next question, the fundamental duties were added by 42nd Constitutional Amendment Act 1976. Just now মই কলো যে 1976 ত Soran Singh Committee recommendation মতে fundamental duties খিনি add কৰা গৈছিল. So এই statement টো শুদ্ধ. Next is an additional fundamental duty was added by the 86th Constitutional Amendment Act 2002 bringing it total 11 duties. Yes. মানে কি আছিল 2002 86 Constitutional Amendment ৰ জৰিয়তে কি কৰা হৈছিল আমাৰ 21A ইনসার্ট কৰা গৈছিল আৰ্টিকল 45 ডিপিএসপি তাক চেঞ্জ কৰা গৈছিল আৰু এটা ফান্ডামেন্টাল ডিউটি ইনসার্ট কৰা গৈছিল সো স্টেটমেন্ট 32 কারেক্ট নেক্সট ইজ দ্য ফান্ডামেন্টাল ডিউটিজ ইন দ্য কনস্টিটিউশন ওয়ার ইন্সপায়ার্ড বাই দ্য কনস্টিটিউশন অফ দ্য আর্টসভাইল ইউএসএসআর মানে আগতে কি আছিল আমাৰ যিবিলাক সোশিয়ালিস্ট কান্ট্ৰি থাকে সোশিয়ালিস্ট কান্ট্ৰি বিলাকে সাধাৰণতে ফান্ডামেন্টাল ডিউটিজক ইম্পৰ্টেন্স দিয়ে কিন্তু ক্যাপিটালিস্ট কান্ট্ৰি বিলাকে ফান্ডামেন্টাল ডিউটিজক ইম্পৰ্টেন্স নিদিয়ে আমাৰ যি আগতে ইউএসএসআৰ আছিল ইউএসএসআৰ 1991 ত ব্ৰেকডাউন হল কোল্ড ওয়াৰৰ পিছত হৈ প্লাই 15খনমান দেশৰ সৃষ্টি হল যেনেকৈ ৰাছিয়া বেলাৰুছ ইউক্ৰেইন কাজাখস্তান কিৰগিজস্তান এনেকুৱাকৈ 15খনমান দেশৰ সৃষ্টি হল So a USSR constitutional fundamental duties asil aru he duties or fundamental duties opra inspired hoi pela amar ki korise fundamental duties bilak Indian constitution anisile so yat gutei kita statement correct so amar answer is all of the above clear next statement was a which of the following statement is a correct ki dise the 11th fundamental duty was added by the 86th Constitutional Amendment Act 2002 making educational provisions for children between the ages of 6 to 14 years mane koise je jitu amar 11th Constitutional Amendment asile thik ase 11 fundamental duty asile he fundamental duty to 86th Constitutional Amendment or jorite yak insert kora gosil jitu just ami agor question to chahilu kiman lage age change koisil age 6 to 14 years মানে এটো শুদ্ধ ঠিক আছে এই স্টেটমেন্টটো শুদ্ধ নেক্সট is the directive principles of state policy focuses on free education up to the age of 6 years actually directive principles of মানে state policy যেটো ইনিশিয়ালি আছিল তাত মানে কি কৈছিল আপোনাৰ up to 14 years হলে কৰা গৈছিল কিন্তু পিছতহে আপোনাৰ যেতিয়া চেঞ্জ কৰিছিল চেঞ্জ কৰি পেলাই কি কৰা গৈছিল ইয়াক 14 years পৰা কমাই 6 years বিলো আপনার মানে সেই এইখিনিক চাইল্ড কেয়ার প্রোভাইড করার কথা উল্লেখ করেছিল সো এই স্টেটমেন্টটো রং ঠিক আছে যেহেতু 6 ইয়ার্স নহয় ইনিশিয়ালি 14 ইয়ার্স হলিকে আছিল সো আমার স্টেটমেন্ট অনলি 1 টু কারেক্ট ঠিক আছে অনলি 1 টু কারেক্ট ইয়াত ক্লিয়ারলি মেনশন নাই কৰা ন মেনশন যদি কৰা হলে তেতিয়া হলে আপোনাৰ কি হলতেন 2 টু কারেক্ট হলতেন কিন্তু 2 টু ক্লিয়ারলি মেনশন কৰা নাই ন ঠিক আছে যে মানে এমেন্ডমেন্টৰ পিছত বুলি So here is which of the following statement is correct regarding the Supreme Court judgment in the Indira Sohani case? Indira Sohani case 1992. Actually, amar jikhini pispora seni ase OBC তেওঁলোকক ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত কি কৰিলে এখন কমিটি আহিছিল কাকা কালেলকৰ কমিটি 1950s ৰ আৰম্ভণিতে আহিছিল ঠিক আছে এই কাকা কালেলকৰ কমিটিখনৰ ৰিকমেন্ডেশন মোৰ মানি লোৱা নাছিল পিছত মণ্ডল কমিশন গঠন কৰা হ'ল মণ্ডল কমিশনক আপোনাৰ মণ্ডল কমিশন 27% ৰিজাৰ্ভেশন একচুয়ালি কি দিছিল ওবিসি খিনিক দিছিল আৰু এই মণ্ডল কমিশনৰ লগতে মণ্ডল কমিশন একসেপ্ট কৰাৰ পিছতে কি আছিল ইন্দিৰা সাহনী কেছ 1992 হৈছিল আৰু এই ইন্দিৰা সাহনী কেছৰ আন্ডাৰত মানে সুপ্ৰিম কোৰ্টে কি কৰিলে First statement was that Supreme Court upheld the constitutional validity of 27% reservation for OBC subject to certain conditions. মানে কিছুমান কন্ডিশন দি বলাই সুপ্রিম কোর্টে এটো একসেপ্ট কৰিলে যে আমাৰ OBC খিনি কি কৰিব 27% ৰিজাৰ্ভেশন দিব সুপ্রিম কোর্টে এটো একসেপ্ট কৰিছিল yes একসেপ্ট কৰিছিল হৈছে নেক্সট আছে the court rejected the concept of excluding the creamy layer from the reservation of OBCs কোর্টে কি কৰিছিল ৰিজেক্ট কৰিছিল কোনটো কনসেপ্ট ৰিজেক্ট কৰিছিল যে যিবিলাক ক্রিমি লেয়াৰত পৰে সেই ক্রিমি লেয়াৰৰ মানুহখিনিক ৰিজাৰ্ভেশনৰ পৰা মানে পলিসিৰ পৰা অটৰাই দিয়াটো কোৰ্টে ৰিজেক্ট কৰিছিল বুলি কৈছিল কিন্তু কোৰ্টে ৰিজেক্ট কৰা নাছিল কোৰ্টে একসেপ্ট কৰিছিল যে যিখিনি ক্রিমি লেয়াৰ হয় তেওঁলোকক কি হয় ক্রিমি লেয়াৰ খিনিক ৰিজাৰ্ভেশন দিব লাগিব আৰু যিখিনি নন ক্রিমি লেয়াৰ তেওঁলোকে ৰিজাৰ্ভেশন পাব কোৰ্টে ৰিজেক্ট নহয় একসেপ্ট কৰিছিল সো এই স্টেটমেন্টটো ভুল নেক্সট ইজ দ্য কোৰ্ট হেল্ড দ্যাট দ্য টোটাল ৰিজাৰ্ভ কোটা শুড নট এক্সিড 50% except in extraordinary circumstances
That's a code edu কৈছিল যে টোটেল যিমান ৰিজাৰ্ভেশ্যন দিয়া যায় সেই ৰিজাৰ্ভেশ্যনৰ টোটেল পৰিমাণটো 50% তকৈ বেছি হ'ব নালাগে মানে কিবা এক্সেপচনেল কেছৰ বাহিৰে বেলেগ ক্ষেত্ৰত 50% কৈ বেছি হ'ব নালাগে হেতু কাৰণে আমি যদি EWS বাদ দিও নৰমালি যেটো ৰিজাৰ্ভেশ্যন দিয়া আছে ৰিজাৰ্ভেশ্যন টোটেল কিমান 49.5% ঠিক আছে আমাৰ SC ST OBC গুটেখিনি ৰিজাৰ্ভেশ্যন যদি মিলাই তেতিয়া পাবগে যে 49.5% দিয়া আছে EWS টো বাদ দি সো এই স্টেটমেন্টটো শুদ্ধ এটা কোন দুটা শুদ্ধ 1 and 3 are correct only A 1 and 3 are correct clear next আছে the consider the following statements regarding fundamental rights in India fundamental rights or ক্ষেত্ৰত তলটা কোনটো statement মানে consider কৰিব দিছে যে fundamental rights in India are inspired by the bill of rights in the constitution of USA এটো যে আমি আগতেও কৈ আইছো যে USA এর যে বিল অফ রাইটস এই বিল অফ রাইটস এর উপর ফান্ডামেন্টাল রাইটস পুর কি হইছিল ইন্সপায়ার্ড হইছিল সো স্টেটমেন্ট 1 ইজ কারেক্ট নেক্সট দে আর মোর এলাবোরেট দেন দোজ ফাউন্ড ইন এনি আদার কান্ট্রি ইনক্লুডিং দ্য USA ইয়েস আমাৰ ফান্ডামেন্টাল রাইটস পুর ইমান এলাবোরেটলি বনাইছে আমাৰ কনস্টিটিউশন হেতু কাৰণে ইমান ডাঙৰ ন অকল ফান্ডামেন্টাল ৰাইটছৰ কাৰণে নহয় বাকি বিলাকো ইমান প্ৰভিজন বোৰ এলাবোরেটলি এক্সপ্লেইন কৰা আছে আৰু আমাৰ ষ্টেট আৰু সেন্ট্ৰেলৰ কাৰণে এখনে কনস্টিটিউশন হয় না সো ইয়াত কৈছে যে আমাৰ ফান্ডামেন্টাল ৰাইটছৰ বহুত এলাবোরেটলি কি কৰা আছে তাত দিয়া আছে সো এই স্টেটমেন্টটো কারেক্ট নেক্সট আছে ফান্ডামেন্টাল রাইটস ইন ইন্ডিয়া হ্যাভ বিন ডেসক্রাইবড এজ দ্য ম্যাগনা কার্টা অফ ইন্ডিয়া একচুয়ালি ম্যাগনা কার্টা ওয়ার্ডটো কোৰ পৰা আছে 1215 জন কিং জনে কি কৈছিল ফাৰ্স্ট টাইম মানে কিছুমান ৰাইট ষ্টাৰ তেওঁৰ সিটিজেন বিলাকক দিছিল আৰু তেতিয়া তাক ম্যাগনা কাৰ্টা বুলি কৈছিল আৰু সেই তাৰ পৰা কি হৈছে এই ম্যাগনা কাৰ্টাৰ নামটো আহিছে আৰু আমাৰ ফান্ডামেন্টাল ৰাইটস বিলাকক কি বুলি কৈছে ম্যাগনা কাৰ্টা অফ ইন্ডিয়া বুলি কৈছে ইয়াটো মানে স্টেটমেন্ট 3 কারেক্ট সো ইয়াৰ আনসাৰ কোনবা all the statements are correct 1 2 and 3 all the statements are correct hoise next is which of the following statements are correct regarding the features of the fundamental rights in Indian constitution fundamental rights or khetot ki ase provision ek number ase fundamental rights promote the ideal of political democracy and prevent the establishment of an authoritarian government yes namar DPSP er kaam ki ase social and economic democracy promote kora aur fundamental rights or kaam ase political democracy promote kora hone political democracy promote kora aru political democracy through di ki korise jeto authoritarian state hoy authoritarian state mane telokor ji morja take kaam koribo thik ase authority mane authoritarian state government or concept to cancel kori dise hoy no ei statement to correct next is the fundamental rights are justiciable meaning individual can approach the courts for their enforcement etu to khosa karon article 32 under amak ki dise which jurisdiction is jar karone ami fundamental rights ulongha hole mane ki koribra ami supreme court japora article 226 under high court japor hoy na so a statement to hude mane justiciable nohoy ke preamble justiciable nohoy DPSP justiciable nohoy mane fundamental duties are not justiciable thik ase then fundamental rights are claims by the state against its citizens ensuring authority of individual actions okay mane it's the fundamental rights are claims by the state against the citizens state citizen or against no citizen state or against so a statement to wrong ঠিক আছে এই স্টেটমেন্ট টু কারেক্ট নো only আমার 1 and 2 are correct ঠিক আছে only 1 and 2 are correct so এইকিটা আমার আজি লাস্ট কোয়েশ্চন সাও বেসিক কোয়েশ্চন লোৱা নাই কম কোয়েশ্চন লৈছো যাতে ভিডিওটো সৰু হয় আপোনালোকে বোৰ নহয় আৰু কম কোয়েশ্চন আমি কিছুমান কনসেপ্ট ডিসকাস কৰিছো যাতে এই কনসেপ্ট বিলাকে আপোনালোকৰ হেল্প কৰে সো এইকিটা কোয়েশ্চন আজি ডিসকাস কৰিলো নেক্সট পাৰ্টত আৰু পাঁচটা কোয়েশ্চন ডিসকাস কৰিম আমাৰ অসমীয়া আৰু ইংলিশ বেটস দুইটাই আৰম্ভ মানে হৈ থাকে আৰু হৈ আছে আপোনালোকে যদি আমাৰ ক্লাছত জয়েন কৰিব বিচাৰে তেতিয়া এই নাম্বাৰটো থ্ৰু দি কি আছে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে ঠিক আছে তো আজিলৈ আহো ধন্যবাদ